এই মুহূৰ্তত আমাৰ লগত ষ্টুডিঅ'ত আছে ৰমেন বৰঠাকুৰ ডাঙৰীয়া আপোনাক ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আজি পুৱাৰ ভাগত আপুনি কৈছিল যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব ল'বলৈ আপুনি ৰাজি আছে কিন্তু সন্ধিয়াৰ ভাগত আমি কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলে ইয়াৰ কাৰণটো কি চিন্তাৰ বিষয় গভীৰ বিষয় যে আজি তাৰিখলৈকে মই কংগ্ৰেছ দলত 2001 চনৰ পৰা কাৰ্যনিৰ্বাহ কৰিছোঁ এই কাৰ্যনিৰ্বাহ কৰোঁতে মই আজি তাৰিখলৈকে 3খন চৌকছ পাইছোঁ এখন নহয় দুখন নহয় মই 3খন চৌকছ পাইছোঁ হয় আৰু এবাৰ অসাংবিধানিকভাৱে নিলম্বনো কৰা হৈছে 2019 চনৰ 15 জনত সেই বিতৰ্কও আৰম্ভ হৈছিল গুৱাহাটী লোকসভাৰ মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ আৰু প্ৰাৰ্থিত্বত যেহেতু মই শীৰ্ষতম স্থানত বাছনিৰ প্ৰক্ৰিয়াত আছিলোঁ তেতিয়াও মোক অন্যায়ভাৱে বঞ্চিত কৰিছিলে দলে তাৰ পাছত মই দুটা কথা সংবাদ মাধ্যমত কোৱাৰ কাৰণে এতিয়া মূল প্ৰশ্নটো আহোঁতে ৰমেন বৰঠাকুৰ এখন চেক এই চেকখনৰ ৰহস্যক লৈ বিতৰ্কৰ সূচনা হৈছে যিখন চেকত ইয়ৰ চেল্ফ বুলি লিখা আছে 2 কোটি টকা আছে আৰু ৰমেন বৰঠাকুৰ স্বাক্ষৰ আছিল সেই চেকখন ৰমেন বৰঠাকুৰৰ হয়নে নহয় চেকখনটো মোৰ হয় বুলি মই কেতিয়াবাই কৈ আছোঁ সদায় কৈছোঁ স্বাক্ষৰ হয় চেক হয় মোৰ কিন্তু মইতো কেতিয়াও কোৱা নাই যে কাবাক মই ঘুষ দিছোঁ এই কথাষাৰটো মই কেতিয়াও কোৱা নাই কাক দিছিল এখন চেক আপোনাৰ দুলু আহমেদে এই চেকখন ক'ত পালে দুলু আহমেদে এই চেকখনৰ বিতৰ্ক কৰিছে অভিযোগ উঠিছে জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ যে চৌকছ হ'ব লাগে জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ ওপৰতহে মোৰ ওপৰত কিয় আৰু মই আগতেও কৈছোঁ যে মই দিনৰ 2টা বজাত নিউজ 18ৰ এটা সাক্ষাৎকাৰ অনুষ্ঠানত তেতিয়াই মই পদত্যাগ ঘোষণা কৰিছোঁ পদত্যাগ মই এইকাৰণে ঘোষণা কৰিছোঁ যে মই দলৰ কোনো এনেকুৱা বেয়া কাম কৰা নাই দলৰ এনেকুৱা কোনো দল বিৰোধী মই কাম কৰা নাই নিশ্চিতভাৱে আজি চাগে মই সভাপতি হ'বৰ যোগ্য বা সভাপতি হ'বলৈ মই দলে যদি হাইকমাণ্ডে দিয়ে তেতিয়া মই সভাপতি হ'ম বুলি কোৱাৰ পিছতে ভূপেন বৰা ডাঙৰীয়াই এই ষড়যন্ত্ৰত নামি পৰিছে বুলি মই ভাবোঁ আৰু সেইকাৰণে কৈছোঁ মোৰ যথেষ্ট শক্তি আছে যে মই শক্তিটো অসমত ইতিমধ্যে বিভিন্ন সময়ত মই প্ৰমাণ কৰিছোঁ হয় আৰু সেইকাৰণে মই নিজৰ শক্তিৰ ওপৰত বিশ্বাস কৰি দলৰ পৰা মই পদত্যাগ কৰিছোঁ আৰু মই কোনো দললৈ যাম বুলি এতিয়া কোনো সিদ্ধান্ত লোৱা নাই আৰু সময়ত এই সিদ্ধান্ত মই নিশ্চিতভাৱে ল'ম কিন্তু মই ৰাজনীতিৰ পথাৰখনৰ পৰা আঁতৰি নাযাওঁ কিন্তু এই চেকখন 2 কোটি টকাৰ চেকখন আপুনি কাক দিছিল নে 2 কোটি চেকখন মই মোৰ বেংকলৈ ইয়ৰ চেক বুলি দিছিলোঁ হয় বেংকলৈ দিছিলোঁ আৰু এই চেকখনৰ সবিশেষ মই যিদিনাখন নিৰ্বাচন শেষ হৈ যাব অৰ্থাৎ নিৰ্বাচনৰ ৰিজাল্ট দিব তেতিয়া মই কালৈ লিগেল নটিচ দিওঁ কাক লৈ মই মানি চুইট কৰোঁ সেই সময়তহে এই দলে গম পাব বা অসমৰ জনসাধাৰণে গম পাব আজি তাৰিখত মই চেকখন কাকো ঘোষ হিচাপে দিয়া নাই বুলি কৈছোঁ এই চেকখন দুলু আহমেদে সামাজিক মাধ্যমত দিছে আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াও যেহেতু মই কোৱা শুনিছোঁ চেকখনৰ বিষয়ে চেকৰ কপি ভাইৰেল হোৱা বুলি কৈছে মই তদন্তৰো দাবী কৰিছোঁ কিন্তু এই চেকখন মই কোনো টিকেট পাবৰ কাৰণে কাকো দিয়া নাই আৰু মই যোগ্যতাৰ ভিত্তিতে টিকট বিচাৰোঁ যোগ্যতাৰ ভিত্তিত টিকট নিদিয়াৰ কাৰণে মই প্ৰতিবাদ কৰিছোঁ আৰু এনেধৰণৰ দল বিৰোধী কাৰ্যতো মই লিপ্ত হোৱা নাই যদি আপুনি যোগ্যতাৰ ভিত্তিত টিকেট পাম বুলি ভাবিছে তেনেহ'লে 2 কোটি টকাৰ চেকখন দিব লাগে 2 কোটি টকা চাওক মই আজি আপুনি কৈছোঁ মই আকৌ আহি গ'ল পুৰণা কথা নকওঁ বুলি ভাবোঁ আহি যায় 2019ত 50 লাখ টকাৰ এখন চেক মই এই দলক দিছিলোঁ হেলিকপ্টাৰৰ বাবে তো তেতিয়াওতো দিছিলোঁ মই তেতিয়া টিকেট পাবৰ কাৰণে দিয়া নাছিলোঁ নহয় কিন্তু সেই সময়ত আপুনি যিখন চেক দিছিল সেইখন প্ৰদেশ কংগ্ৰেছৰ নামত দিছিল কিন্তু সেইখনো প্ৰদেশ কংগ্ৰেছৰ নামত দিয়া নাছিলোঁ সেইখন হেলিকপ্টাৰৰ নামত দিছিল কাক দিছিল হেলিকপ্টাৰ সেইখনো হেলিকপ্টাৰ কোম্পানীতে ডাইৰেক্ট টকাটো গৈছিল কিন্তু এটা ইয়ৰ চেল্ফ বুলি যদি এখন চেক লিখি মোক দি দিয়ে মই চেকখন লৈ পেলাই মোৰ কাষত থকা এই মুৰলী চৌধুৰীৰ একাউণ্টত এই টকাটো জমা সেইকাৰণে মই কৈছোঁ যে প্ৰত্যেকজন ব্যক্তি সাৱধান হ'ব লাগে এই চেকখনৰ ইণ্টাৰপ্ৰিটেশ্যনটো দুলু আহমেদে এই বুলি লিখিছে যে জিতেন্দ্ৰ সিঙৰ নিৰ্দেশত ৰমেন বৰঠাকুৰে এই টকা আমগত প্ৰেৰণ কৰিছে বুলি কৈছে কিন্তু মই কোৱা নাই দুলু আহমেদে কৈছে আৰু সেই কথা ইষ্টাব্লিছ কৰিবলৈ মোৰ হাতত এতিয়াও যথেষ্ট সময় আছে সময়ত মই সেইটো ইষ্টাব্লিছ কৰিম কিছু সময়ৰ পিছত আমাৰ মাজত ষ্টুডিঅ'ত দুলু আহমেদ আহি পাৰিব দুলু আহমেদ আহি পাৰিলে এই বিষয়ে বিতৰ্ক পাতিম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে আজি পদত্যাগ কৰিছে ৰমেন বৰঠাকুৰ এখন চেকক লৈ বিতৰ্কৰ সূচনা হৈছিল সেই চেকখন ছ'চিয়েল নেটৱৰ্কিং ছাইটত ফাদিল কৰিছিল দুলু আহমেদে আজি ষ্টুডিঅ'ত প্ৰথমবাৰৰ বাবে 2জন ব্যক্তি একেলগে আছে আমাৰ লগত আছে ৰমেন বৰঠাকুৰ আমাৰ লগত আছে দুলু আহমেদ ৰমেন বৰঠাকুৰ দুলু আহমেদ ডাঙৰীয়া ৰমেন বৰঠাকুৰে বাৰে বাৰে
চেকখন আপুনি ক'ত পাইছে তেওঁ নাজানে বুলি কৈছে চেকখনৰ বিষয়ে ক'ব নাই চেকখন আচলতে ৰমেন বৰঠাকুৰে টিকেটৰ বাবে জিতেন্দ্ৰ সিঙক দিছিল বুলি আপুনি অভিযোগ কৰিছিল কিমান সত্য চাওক না এখন যোৱা পৰহি যেতিয়া মই মানে মোৰ ছ'চিয়েল মিডিয়া পেজত মইতো কোনো সংবাদ মেলি কোৱা নাই দিয়াৰ পিছত বিষয়টো তাৰপিছত খুব হুলস্থুল হৈছে ৰমেন দাৰ মই ষ্টেটমেণ্টবিলাক চাইছোঁ ৰমেন দাই প্ৰতিটো ষ্টেটমেণ্টত ন' কমেণ্ট বুলি বেছিকৈ কৈছে যে ন' কমেণ্ট আৰু চেকখন মোৰে হয় স্বাক্ষৰটো মোৰে হয় তাত মই লিখিছোঁ হয় এতিয়া দুলু আহমেদে ক'ত পাইছে কেনেকৈ পাইছে এইটো মই নাজানো চেক এখন যেতিয়া তেওঁৰ তেখেতৰ হাতৰ পৰা ওলাই যাব ধৰি লওক বেংকত যাব কাৰোবাৰ জৰিয়তে যাব এতিয়া মইতো ভাই কংগ্ৰেছৰ খবৰ বেছিকৈ ৰাখোঁৱে যে দুৰ্নীতিটো কংগ্ৰেছে ক'ত কৰি আছে হয় সেইফালৰ পৰা মই চেকখন পাইছোঁ এতিয়া মই আকৌ আজি বুজি নাপালোঁ মই চেকখন পাইছোঁ মই ৰাজহুৱাভাৱে মোৰ ছ'চিয়েল মিডিয়া পেজত দিলোঁ আৰু কেনেকুৱা কি কোটি টকাৰ কথা সেইবিলাক মই আহিম প্ৰসংগত আজি আকৌ ৰমেন দাক কিবা চৌকজ দিলে নেকি ৰমেন দাই পদত্যাগ কৰে তেনেকুৱা ধৰণৰ মই আহি থাকোঁতে মই শুনিবলৈ পালোঁ এতিয়া মোৰ কথা হ'ল যে কংগ্ৰেছ দলটোত এনেকুৱা এটা হেৰি গৈছে যে দলটো আজিও কংগ্ৰেছ দল মানুহৰ মনত আছে কিন্তু নতুন আমি যিমান প্ৰচাৰ কৰোঁ যে হয় কংগ্ৰেছক আমি ভাল পাওঁ কিন্তু কংগ্ৰেছ এইবিলাক চেকখন কাৰ আচলতে চেকখন ৰমেন বৰঠাকুৰৰ সেইটো ৰমেন বৰঠাকুৰৰ চেকখন আপোনাৰ হয় কিন্তু এই চেকখন আপুনি জিতেন্দ্ৰ সিঙক দিছিল ইয়ৰ চেল্ফ লিখা আছে দুলু আহমেদে কিন্তু এটা বস্তুত ডাঙৰ কথা কৈছে কি কৈছে যে জিতেন্দ্ৰ সিঙৰ নিৰ্দেশত আমুকত প্ৰেৰণ কৰা হৈছে বুলি মই নাই কোৱা এইটো দুলু আহমেদে কৈছে এতিয়া জিতেন্দ্ৰ সিঙৰ যদি তাত মানহানি হৈছে তেখেতেতো গোচৰ কৰিব লাগিব প্ৰথম মোৰ ওপৰত যে মই টকাটো লোৱা নাছিলোঁ এইটো একাউণ্টছ এইটো অমুক গোটেইখিনি দেখাব লাগিব তেওঁতো এতিয়ালৈ দেখাব পৰা নাই আজি 3 দিন বিষয়টো চৰ্চা হৈ আছে 2 কোটি টকা ইয়ৰ চেল্ফ বুলি এখন চেক ধেমালি নহয়তো 2 কোটি টকা ডাঙৰ ঠিকাদাৰো একেলগে চেক নিদিয়ে ডাঙৰ কণ্ট্ৰেক্টৰো নিদিয়ে আম্বানীও নিদিয়ে ৰমেন বৰঠাকুৰে আপুনি 2 কোটি টকাৰ এখন চেক দিছে এইটো ইনকম টেক্সৰ একাউণ্টছত আপুনি দেখুৱাব লাগিব মইতো 50 লাখ টকা আগতে দেখুৱাইছিলোঁ অতনুদা ইনকাম টেক্স বুলি ক'লে মোৰ মনত পৰিছে 2019ৰ বিষয়টো মই আহোঁ 2019 চনতো ৰমেন দাই গুৱাহাটী লোকসভাৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে হেলিকপ্টাৰৰ নামত 1 লাখ টকা দিছিলে 50 লাখ টকাৰ পিছত কি হ'ল কেছত দিলে চেকত দিলে সেইটোলৈ তেখেতৰ তাত আইনী জাননী আছিল আপুনি বাতৰি কৰিছিলে আইনী জাননী নহয়তো ইনকাম টেক্সৰ নটিচ আহিছিলে তেতিয়া ৰমেন বৰঠাকুৰ ডাঙৰীয়ে ষ্টেটমেণ্ট দিছে যে মই টিকটো নাপালোঁ টকাও দিলোঁ এতিয়া আকৌ ইনকাম টেক্সৰ ঔষধো পৰিলোঁ মানে কংগ্ৰেছ কৰিলে এই ধৰণৰ দশা হয় বুলি ক'লে আৰু যোৱাবাৰ যেতিয়া লোকসভাত 19ত ৰমেন বৰঠাকুৰ ডাঙৰীয়ে বিচাৰিছিলে তেখেতৰ বা কেনেকুৱা টকা লৈছে ভাল পাব মই ৰাইজক কৈ দিওঁ আজি মোক হৰিশ ৰাজ ডাঙৰীয়ে মাতি লৈ গ'ল কৈছে ৰমেন বৰঠাকুৰৰ টিকেট কনফাৰ্ম গুৱাহাটী এয়াৰপৰ্টৰ পৰা কেনেকৈ আদৰণি কৰিব লাগে ৰমেন দা মনত আছে সম্ভৱ কথাটো যে গুৱাহাটী এয়াৰপৰ্টৰ পৰা কেনেকৈ আদৰি নিব লাগে কিমান হাজাৰ মানুহ লাগিব এইটো তোমাৰ আৰু ৰেকিবক দিছিলে দায়িত্বটো মই ভাবিলোঁ হ'ল ৰমেন দা একদম ফূৰ্তি টিকট হৈ গ'ল একেবাৰে মানে এটা আৰু কোনটো ছিটৰ টিকেট বিচাৰে যিটো ছিট মানে জিকাৰ সম্ভাৱনা নাথাকেই তাতে ৰমেন দাই ৰেকিবক নাম পঠোৱাৰ কাৰণে 30 লাখ টকা দিছে নন্দিতাক নাম পঠোৱাৰ কাৰণে 30 লাখ টকা দিছে বিধায়ক দিয়ে নামটো পঠাব লাগে ৰমেন বৰঠাকুৰ আগতে এইটো ৰমেন বৰঠাকুৰ আপোনাৰ আগতে অভ্যাস আছে মানে টিকেট এগৰাকী বিধায়কে যেতিয়া কয় নামটো দিয়ে ৰমেন দাই মানে নামানে মই নাজানো মই যিটো জানো ৰমেন দাই কৈছে যে আচলতে ৰমেন দাই গ্ৰাছৰুটত কাম কৰিছে এইটো চবেই জানে খৰচো কৰে তেওঁ টিকটটোত নাম পঠাবৰ কাৰণে দিল্লীলৈ যে মই কষ্ট কৰিছোঁ তোমালোকে মোক ৰিকমেণ্ড কৰিবা এতিয়া ৰেকিবক ৰিকমেণ্ড বুলি ক'লেতো পইচাৰ তলত কথাই নাপাতে 30 লাখ টকা দিছে মই জানো নন্দিতা দাস যিগৰাকী বকুৰ বিধায়িকা 30 লাখ টকা দিছে নাম পঠোৱাৰ নামত মই ৰমেন দাক কৈছোঁ ৰমেন দা ইহঁতক কিয় পইচা দিছে তাতকৈ আপুনি ডাইৰেক্ট AICC ফাণ্ডত চেক দিয়ক মনত আছে ৰমেন দা আপুনি AICC ফাণ্ডত চেকখন দিয়ক ৰমেন বৰঠাকুৰে যোৱাবাৰ টিকেট পাবৰ বাবে 30 লাখ টকা 60 লাখ টকা দিছে বুলি ষ্টুডিঅ'ত আজি আৰু 60 লাখ হলত আৰু এটা কথা কৈছোঁ দিল্লীৰ কৰ্ণাট প্লেছত যিখন ৰেডিচন ব্লু হোটেল ৰেকিবে মোক মাতি লৈছে ৰমেন দা আহি আছে মোক 30 লাখ টকা দিব তাত যদি আজিও আপুনি ভিডিঅ' ফুটেজ চাই ইহঁতৰ থাকেতো গোটেই ৰেকিবুদ্দিন ৰমেন বৰঠাকুৰক দেখাব পাব তাত অসমত টিকট বিচাৰিছা তুমি ৰেডিচন ব্লু দিল্লীত ৰমেন দা গৈছিলে মনত আছে আপোনাৰ মই মুখাখন খুলিবহে লাগে এইসকলৰ 30 লাখ টকা লৈছে নন্দিতা কিন্তু ৰেডিচন ব্লুত যোৱা নাই নন্দিতাক হয়তো ইয়াতে দিছে আৰু মই জানাটো কৈছোঁ তাৰপিছত মই নন্দিতাক কোনো পইচা দিয়া নাই আচ্ছা এতিয়াতো হয়তো ৰমেন দাৰ নন্দিতা লগত ভাল হ'ব পাৰে সেইটো ৰেকিবক দিছিলে আপুনি মই যিটো ৰেকিবক দিছিলে 30 লাখ টকা ৰেকিবুদ্দিন আমাক আপুনি টিকেটৰ বাবে কিমান টকা দিছিল 30 লাখ নাম পঠোৱাৰ কাৰণে টিকট নহয় নামটো পঠোৱাৰ কাৰণে আৰু এইবাৰ নামটো পঠিয়াবৰ বাবে ৰমেন বৰঠাকুৰে কাৰোবাক পইচা দিবলগীয়া হৈছে মই এইবাৰতো মই আগতেই ঘোষণা কৰিছোঁ মই পইচা দি টিকেট নলওঁ পইচা দি মই টিকেট নলওঁ মই এইবাৰ আগতেই ঘোষণা কৰিছোঁ 2 কোটি টকা আপুনি কাৰ নামত পাৰ্টি ফাণ্ড বুলি যাব নাই সেইটো মই ক'লোঁ নহয় সেইটো আজি তাৰিখলৈ এটা মানি চুইটৰ কাৰণে 3 বছৰ সময় থাকে
মই 3 মাহে সময় লৈছোঁ ইলেকশ্যনটো ৰিজাল্টটো হৈ যাওক যে যেতিয়া মানি চুইট হ'ব তেতিয়া অসমৰ জনসাধাৰণে গম পাব ক'ত গৈছিলে মই মুখ্যমন্ত্ৰীকো তদন্ত ঘোষণা কৰিব গৈছোঁ ক'লৈ গৈছিলে চেকটো ওলাই যাব কোন সঁচা মিছা চব ওলাই যাব আৰু চেকখনটো মই ফল্ছ চেক দিয়া নাই মই ক'ৰ পৰা পাইছোঁ কি পাইছোঁ এইটো মোৰ বিষয় সেইটো মই খবৰ ৰাখি আছোঁ যে এই গুৱাহাটীৰ টিকেটত বাৰ বাৰ দুৰ্নীতি কৰে দুলু আহমেদ আপুনি এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰমেন বৰঠাকুৰ ইয়াৰ আগৰবাৰ টিকেটৰ বাবে ৰেডিছন ব্লু দিল্লীৰ হোটেলত ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছৰ বিধায়ক তেওঁক 30 লাখ টকা দিছিল হয় ৰমেন বৰঠাকুৰ আপুনি দিছিল না মই এইটো আপোনাৰ প্ৰথমবাৰ ৰেডিছন ব্লু নহয় ৰেডিছন ব্লু নহয় স্থানটোত আমি লগ পাইছিলোঁ ৰেডিছন ব্লু স্থানটো ৰেডিছন ব্লু নহয় ক'ৰবাত বেলেগত দিছিল হয় নাই নাই ৰেডিছন ব্লু তাতে আজিও আপুনি 1900 টিকেটৰ আগত আপুনি ৰেজিষ্টাৰখন এন্ট্ৰি কৰি মই মনত আছে ৰেডিছন ব্লু ৰেকিবুদ্দিন আহমেদক ৰুমটো আপুনি ঠিক কৰি দিছে মই ৰেডিছন ব্লু হয় বুলি কৈছোঁ ৰেকিবুদ্দিন আজিৰ পৰা নতুন বিতৰ্ক আহিল এইটো ৰেকিবুদ্দিন আহমেদে 30 লাখ টকা লৈছে তেখেতক ৰমেন দাই ৰুম বুক কৰি দিছে কৰ্ণাট প্লেছৰ মই ৰুম বুক কৰা নাই এইটো মিছা আচ্ছা আপুনি নকৰিলেও ধৰি লওক ৰেকিবুদ্দিন তাতে আছিলে আপুনিও গৈছিলে ময়ো আছিলোঁ হৰিশ ৰাওতে দায়িত্ব দিছিল যে ৰমেন বৰঠাকুৰ টিকেট কনফাৰ্ম ৰিপুন বৰাক কিমান টকা দিছে হিচাপ নাই ৰমেন দাই ক'ব লাজ পাব সেইখিনি সময়ত মই জানো ৰমেন দাই টিকটটোৰ কাৰণে সমষ্টিত খৰচ কৰাৰ কাৰণে প্ৰায় 7-8 কোটি টকা সাজু কৰি ৰাখিছিলে ৰমেন দাই গতিকে একেবাৰে স্পষ্ট ৰমেন দা আজি না বুলি ক'ব না ৰিপুন বৰাক হেলিকপ্টাৰ নামত টকা দিছে হেৰিৰ নামত টকা দিছে টকাটো বেলেগ কথা হ'ব এই 3 বছৰ যে সংগঠনটো চলাই লৈ গ'ল সেইবিলাক কিমান খৰচ কৰিছে কিন্তু ভূপেন বৰাই কৈছে তেওঁ 80 লাখ টকাৰ বৰঙণি লাভ কৰিছে মাৰ্চ মাহতেই মই ৰমেন বৰঠাকুৰক সুধিব বিচাৰিছোঁ এই যে 80 লাখ টকাৰ বৰঙণি পাইছিল তাৰ মাজত আপোনাৰ বৰঙণি আছিলনে মোৰ বৰঙণিটো ভাৰত জোড়ো ন্যায় যাত্ৰাটো আছে কিমান টকা দিছিল আপুনি মই ভাৰত জোড়ো ন্যায় যাত্ৰা আছে যিহেতু মই এইটো অনুষ্ঠানটো কিমান টকা দিছিলোঁ এইটো ৰাজহুৱা নকৰোঁ কিন্তু মই টকা দিছোঁ কাক দিছিল এই টকা ভূপেন কুমাৰ বৰাকে দিছোঁ ভূপেন কুমাৰ বৰাকে দিছোঁ ভূপেন কুমাৰ কেছ পইচা দিছিল কেছ পইচা দিছোঁ তাৰমানে এই কথাটো কিমান দূৰ সত্য যিটো অভিযোগ আহি আছে যে ভূপেন বৰাই নিৰ্বাচনৰ সময়ত টকা সংগ্ৰহ কৰে দুলু আহমেদ এই কথাটো কিমান সত্য যদিও আপুনি ভূপেন বৰা প্ৰেচিডেণ্ট থকা অৱস্থাত বোধ হয় কালি ভূপেন বৰা ডাঙৰীয়ে মই মন্তব্যটো চাওঁতে তাই কৈছে যে মই ডনেশ্যন লওঁ আৰু ল'ম ডনেশ্যন লোৱাত ৰাজনৈতিক দলৰ বাধা নাই ডনেশ্যনটো ক'ত খৰচ কৰিছে হিচাপটো দিয়ক ৰাজহুৱা কৰি আজি যোৱা 6 মাহ আগে মই 55 লাখ টকা পাই আছিলোঁ মই গোচৰটো জয়লাভ কৰাৰ একেবাৰে দিদিনাখনে জাজমেণ্টটো ওলাব লগালগ নৱতা লোকদালক পঠাই দিলে কাৰোবাক পঠাই দিলে যে দুলুক কৈ দিয়ে আমি যিহেতু মিত্ৰজোঁটত আছোঁ কম্প্ৰমাইজ কৰিব লাগে আপুনি কিহৰ কেছ দিছিল মোৰ হোটেলত 5টাকৈ ৰুম 1 বছৰ খোৱা লোৱা কৰিছিল AICCৰ নেতা আছিলে তাত ৰমেন দাই জানে কেছটো তাত যেতিয়া মই দলৰ পৰা ওলাই আহিলোঁ দলত থাকিলে মই এইটো দলত ডনেশ্যন দিলোঁ হয় কিন্তু মোক যিহেতু প্ৰতাৰণা কৰিছে মোক বিট্ৰে কৰিছে মই 55 লাখ টকা মানি গোচৰ কৰিছোঁ শেষ পৰ্যায়ত জাজমেণ্টৰ দিনা তেখেতসকলে গম পাইছে ভূপেন বৰাই মোক ফোন কৰি কিনে ক'লে যে দুলু আমি যিহেতু মিত্ৰতাত আছোঁ গোচৰটো চলি থাকিলে বেয়া হয় উইড্ৰ কৰি দিয়া মই উইড্ৰ কৰাৰ আকৌ 3 মাহ পিছত ৰং দেখালে নহয় তেখেতসকলক খালি এতিয়া মই ৰমেন বৰঠাকুৰ কৈছোঁ ভাবিছোঁ ৰমেন বৰঠাকুৰ যে আপুনি যোৱাবাৰ কৈছে যে ৰিপুন বৰা যেতিয়া প্ৰেচিডেণ্ট আছিল হেলিকপ্টাৰ ভাড়াৰ বাবে আপুনি 50 লাখ টকা আদায় দিছিল টিকটৰ বাবে আপুনি ৰেকিবুদ্দিন আহমেদক 30 লাখ টকা দিছিল দুলু আহমেদে অভিযোগ উত্থাপন কৰিছে নন্দিতা দাসকো 30 লাখ টকা দিছিল এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত আপুনি কিবা টকা পইচা দিছে নাই দিয়া মই আগতেও কৈছোঁ মই টিকেটৰ কাৰণে পইচা নিদিওঁ কিন্তু বেলেগ কাৰণত পইচা দিছে মই বেলেগ কাৰণতো মই কৈছোঁ ভাৰত জোড়ো ন্যায় যাত্ৰাত মই দিছোঁ হয় ইয়াৰ আগতেও যেতিয়া দেউৰী স্বায়ত্ত শাসনৰ কাউন্সিলৰ সময় হৈছিলে তেতিয়াও দিছোঁ ভূপেন বৰা ডাঙৰীয়া অস্বীকাৰ কৰিলে কৰক তাতে মোৰ ক'বলগীয়া কি কথাটো আছে আৰু মইতো কৈছোঁ দল চলিবৰ কাৰণে সহযোগ লাগিবই এইটো কোনো অস্বাভাৱিক কথা নহয় কিন্তু মোক পইচা হ'ল কি মোক শোষণ কৰিবলৈ বিচৰা কথাটোত কিন্তু মই তীব্ৰ বিৰোধিতা 2 কোটি টকা দিয়াৰ পিছতো আপোনাক শোষণ কৰিছে মই কথাটো বুজি নাপালোঁ দুলু আহমেদ চাওক যোৱাকালি কোনো আজি এটা কথা দুলু আহমেদে কৈছে যে ৰমেন দাই খৰচাও কৰে ৰমেন দাই টিকেট পাইছেও হৰিশ ৰাওতে কৈছে তাৰপিছত মোৰ টিকেটটো কোনে কাটিলে মোক এই প্ৰশ্নবোৰ লাগে নহয় যে মই সদায় সুখিত হৈ থাকিম আমাক ৰেলি কৰিব দিছে গতিকে সদায় সুখিত হৈ থাকিম আজি কথা জনাটো দৰকাৰ যে অসমৰ ৰাইজে জানিব বিচাৰিব কংগ্ৰেছৰ ভিতৰত কি চলি থাকে দুলু আহমেদ হৰিশ ৰাওতে কিয় টিকেটটো হৈছিল বুলি কৈছিল আৰু কি হৈছিল সেইবাৰ অলপ বুজাই ক'ব নেকি মানে মই কৈ আছোঁ হৰিশ ৰাও ডাঙৰীয়ে যেতিয়া মোক আৰু ৰেকিবক দায়িত্বটো দি গ'লে অলৰেডি ৰমেন দাই ৰেকিবক 30 লাখ টকা নাম উঠোৱাত দিলেই যে বিধায়কে কাৰণ 10টা সমষ্টি আছে 2টাত MLA হৈ আছে আৰু হয়তো দুধনৈটো আছিল নেকি দুধনৈটো কৰি ৰমেন দাই কিবা দিছে যদি মই নাজানা বিষয় এটা মই নকওঁ তেতিয়া দুজনে আছিলে তাৰ হৰিশ ৰাওতে যেতিয়া মোক ক'লে তেতিয়া ৰেকিবে ক'লে যে দুলু এটা কাম কৰা ৰমেন দাৰ যিহেতু টিকেটটো ফাইনেল হৈছে মানুহ অনাৰ কাৰণে মই আৰু 20 লাখ মান টকা 6 গাঁৱৰ পৰা মানুহ আনি বুলি ল'ম তুমি খালি একো নক'বা এইটো ৰমেন দাই ডিনাই কৰিলেও মই আজি ক'ব লাগিব কাৰণ ইহঁতৰ চৰিত্ৰবিলাক ক'ব লাগিব ৰেকিবুদ্দিন আৰু দুলু আহমেদে কথা পাতিছে মোৰ আগত নাই সেইটো মই নহয় ৰমেন দাই হয়তো 20 লাখ টকা পিছত দিছে নেকি কিন্তু ৰমেন দাই গোটেই ৰেলি চেলি ৰেডি কৰি চব
ৰমেন দাৰ টিকেটটো যদি হৰিশ ৰাৱত শেষ মুহূৰ্তলৈ থাকিলে হয় তেতিয়া ৰমেন দাৰ টিকেটটো হ'ল হয় হৰিশ ৰাৱত গুচি গ'ল তেওঁ নিজে নিৰ্বাচন খেলিছিলে দুটামান কথা কওঁ মই কওঁ যে হয় যে দলত মই সহায় কৰিছোঁ বুলি ক'লে কোনোবাই বেয়া পায় যেতিয়া চি পি যোশী আছিলে অসমৰ ইনচাৰ্জ ভূপেন কুমাৰ বৰা ডাঙৰীয়া তেতিয়া AICC সেক্ৰেটাৰী আছিলে ত্ৰিপুৰাত ৰাহুল গান্ধীৰ ইলেকশ্যন ৰেলীৰ কাৰণে 2018 চনত মোক চি পি যোশীয়ে সুধিছিলে যে কিমান টকা তুমি দিবা ৰাহুল গান্ধীৰ ৰেলীৰ কাৰণে আৰু মই তেতিয়া 5 লাখ টকা ঘোষণা কৰিছিলোঁ আৰু সেই 5 লাখ টকা চি পি যোশীয়ে ৰেলীত নলগাই বেলেগ এড্ৰেছত পকাটো লৈ গৈছিল কংগ্ৰেছৰ পৰম্পৰাটো আছে মই আপোনাক কৈছোঁ এক নম্বৰ ক'বলৈ দিয়া যে এতিয়া মোৰ কথাটো হ'ল কি যে যেতিয়া দলৰ মই সদায় কৈছোঁ মই দলক ঘোষ নিদিওঁ দলক সহায় কৰোঁ কিন্তু এই সহায় কৰা বিনিময়ত দলে মোক যেতিয়া প্ৰতাৰণা কৰে তেতিয়া মোৰ ভিতৰৰ যিটো মানে যিটো অন্তৰাত্মাৰ যিটো জাগ্ৰত ৰূপ সেইটো তেতিয়া দলে দিগদাৰি পায় আজি ৰিপুন বৰাই যেতিয়া মোৰ পৰা 50 লাখ টকা লৈছিল যোৱা 27 মাৰ্চ 2019 ৰিপুন বৰা ডাঙৰীয়াই মোক এজন মানুহৰ দি ফোন দি কৈছিল যে এখেতৰ লগত কথা পাতক বৰঠাকুৰ আপোনাৰ টিকেট হৈছে মই আজি গৈ লিখি দিম আপুনি যে এখেতৰ লগত কথা পাতক তেখেতে মোক তেতিয়া কৈছিল যে 1 কোটি টকা দিব লাগিব তেতিয়া মই ক'লো যে ৰিপুন বৰাক মই 50 লাখ টকা দিয়ে থৈছোঁ আৰু ৰিপুন বৰাক মই যোৱা 28 মাৰ্চ দিল্লীত লগ পাই আগবেলা মই কৈছোঁ যে মই আৰু 50 লাখ টকা আপোনাক কাইলৈ ৰাতিপুৱা দি দিম অৰ্থাৎ 29 মাৰ্চ তাৰিখে কিন্তু সেইদিনাখন ৰিপুন বৰাই আমাক আৰু দুজন মানুহ আছিলে নিপেন ঠাকুৰীয়া আৰু গোলাপ মালাকাৰ এই দুজনৰ আগত AICC ডকেট এটা প্ৰস্তুত কৰা হয় তাত মোৰ 1 নম্বৰতে নাম আছিলে তো মই বাৰে 1 নম্বৰ 2 নম্বৰ নাম থকাৰ পাছত মোৰ সিটটো নাইকিয়া হৈ যায় কেলে এইবাৰো স্ক্ৰিনিং কমিটিৰ চেয়াৰমেনৰ লিষ্টত মই 1 নম্বৰত আছোঁ কিন্তু মই শুনা মতে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আপুনি 2 কোটি টকাৰ অফাৰ দিছিল সেইটো কথা কিমান দূৰ সত্য মই দিছোঁ ভূপেন কুমাৰ বৰাক আপুনি কি বুলি ভূপেন বৰাক কৈছে এই 2 কোটি বিতৰ্কটো হৈ আছে মই জানিছিলোঁ দিছোঁ বুলি কৈছে আৰু বিতৰ্কটো সভাপতি ভূপেন বৰাক 2 কোটি টকা দিম বুলি ৰমেন বৰঠাকুৰে ভূপেন বৰালৈ এটা হোৱাটছএপ বাৰ্তা প্ৰেৰণ কৰিছিল ৰমেন আজি মই চেলেঞ্জ কৰিব পাৰোঁ ভূপেন বৰাৰ সেই মোবাইলটো যদি চৰকাৰে চেঞ্জ চাই তাত ৰমেন বৰঠাকুৰৰ এটা বাৰ্তা আছে য'ত কৈছে যে মোক টিকট দিয়ক মই 2 কোটি টকা দিবলৈ আপোনাক ৰাজি আছোঁ মই আপোনাক বুলি কোৱা নাই যে মই পাৰ্টিক 2 কোটি টকা ডনেশ্যন দিবলৈ ৰেডি আছোঁ বুলি কৈছোঁ আপুনি হোৱাটছএপত বাৰ্তা পঠিয়াইছিল পঠিয়াইছোঁ আৰু সেই 2 কোটি টকাৰ বাবে এখন চেক আছিল নেকি সেইটো সময়ে ক'ব মই কৈছোঁ যে এইটো যেতিয়া মই মানি চুইট কৰিম যেতিয়া মানি চুইট কৰিম মই তেতিয়া গম পাব যে মোৰ কথা হ'ল কি মোক দলে কাম কৰোৱাই দলে আৰু এটা কথা কৈ আছোঁ যেতিয়া মই ভাৰত জোড়ো যাত্ৰা মই আৰম্ভ কৰিছিলোঁ মই মিটিংখন আৰম্ভ হ'লে ভূপেন কুমাৰ বৰাই কি কয় যে আমাৰ হাতত পইচা নাই যে আমি জিতেন্দ্ৰ সিঙক সুধিছিলোঁ জিতেন্দ্ৰ সিঙে কয় যে ৰমেন বৰঠাকুৰে লজিষ্টিক সাপোৰ্ট কৰিব তাৰমানে দে ওয়ান্ট টু কনসিডাৰ মি এজ এ ফাইনেন্সাৰ দে ওয়ান্ট টু কনসিডাৰ মি এজ এ বেংকাৰ আই এম হেল্পলেছ আৰু মই মোৰ ওপৰত যেতিয়া দায়িত্ব পৰে সেইটো মই সুকলমে পালন কৰোঁ ভাৰত জোড়ো যাত্ৰাটো মই যিখন ধুবুৰীৰ পৰা শদিয়ালৈকে গৈছিলে গাড়ী সেইখনতে অকল 7 লাখ টকা বাকীবোৰৰ কথা মই নকলোঁ ৰিপুন বৰা ডাঙৰীয়াই 2019ত ৰাহুল গান্ধী ডাঙৰীয়া আহিছিলে 26 ফেব্ৰুৱাৰীত খানাপাৰা ফিল্ডত 2019ত মিটিং হৈছিলে তেতিয়া ৰিপুন বৰা ডাঙৰীয়াই মোক 3000 জালুকবাৰী আৰু পশ্চিম গুৱাহাটীৰ পৰা মানুহ নিবলৈ দায়িত্ব দিছিলে 100ৰো ওপৰ বাছ দি মই মানুহ নিছিলোঁ তেতিয়াও মোৰ 7 লাখ টকা খৰচা হৈছিলে তাৰমানে এই পাৰ্টিটো কি বিত্তীয় পাৰ্টি ইমানবোৰ টকা আপুনি ফাইনেন্স কৰি থকা বিচাৰটো গুৱাহাটী লোকসভা সমষ্টি বা আপোনাক নিদি মানে এওঁলোকে ভয় খায় মোক চিট দিলে মই জিকি যাম এওঁলোকে ভয় খায় তেওঁলোকৰ হান্দে খোৱা বালি তল যাব বুলি ভাবে মই আজিও এটা সগৌৰৱে ঘোষণা কৰিছোঁ অসমৰ ৰাজ্যত মই যদিও পদত্যাগ কৰিছোঁ কিন্তু মই যদি কওঁ যিদিনাখনলৈকে অসম কংগ্ৰেছৰ সভাপতি মই নহওঁ অসমত কংগ্ৰেছ নাই আপোনাৰ এইটো অপেন চ্যালেঞ্জ হয় তাৎপৰ্যপূৰ্ণ ঘটনা যে এতিয়াও তাৰমানে আপুনি কংগ্ৰেছৰ প্ৰতি যাবলৈ মই কৈছোঁ আজিও মই কৈছোঁ যে মই ৰাহুল গান্ধীৰ নেতৃত্ব আজিও বিশ্বাস কৰোঁ ৰাহুল গান্ধীয়ে যেনেকৈ ভাৰত জোড়ো যাত্ৰা আজি 3500 কিলোমিটাৰ কৰিছিলে সেইটো দেশত আজি তাৰিখত বিৰল ঘটনাৰূপে হৈছে আজি মণিপুৰৰ পৰা মুম্বাইলৈকে 6000 কিলোমিটাৰ যি যাত্ৰা হৈছে সেই যাত্ৰাও বিৰল ঘটনাৰূপে আছে গতিকে তেনেকুৱা মানুহৰ নেতৃত্বত মই আজিও কংগ্ৰেছ কৰিবলৈ প্ৰস্তুত আছোঁ যে জিতেন্দ্ৰ সিং ভূপেন বৰাৰ নেতৃত্বত মই পদত্যাগ কৰিছোঁ শেষত মই দুলু আহমেদৰ পৰা জানিব বিচাৰিম ৰমেন বৰঠাকুৰৰ সেই 2 কোটি টকা চেকখন আপুনি ক'ত পালে চাওক অতুলদা মই যিটো দলে মই দেখোন ৰমেন দাক কৈছিলোঁ যে এই দলটোত আপুনি বিশ্বাস নকৰিব আপোনাক আকৌ প্ৰতাৰণা কৰিব কৈছে আৰে মোকতো তোমাকতো এবাৰ কৰিছে মোকতো বাৰ কৰি আছে এই যেতিয়া চেকৰ কথাটো প্ৰসংগটো আহিল এইটোতো এতিয়া নহয় চেকখনটো মই একদিনত যাই কিনে লৈ আনা নাই এটা মই যদি কোৱা চ'ৰ্চটো কৈ দিওঁ কালি ধৰি লওক কংগ্ৰেছৰ ভিতৰত আৰু চ'ৰ্চ আৰু আছে ইলেকশ্যনৰ আগলৈ আৰু 2-এটা কথা আহিব তো কৈ দিলে চ'ৰ্চটো মানে কৈ দিলে কি হৈ যায় অলপ আপুনি দৃঢ়তাৰে ক'ব বিচাৰিছে ৰমেন বৰঠাকুৰে এইখন চেক
জিতেন্দ্ৰ সিঙক দিছে তেওঁ নিজে কৈ আছে যে এখন চেক 2 কোটি টকাৰ মোৰ হয় মই সহি কৰিছোঁ আৰু মই কৈছোঁ যে এখন চেক জিতেন্দ্ৰ সিঙে কোনোবা বেলেগৰ একাউণ্টৰ জৰিয়তে হওক বা কেবা জৰিয়তে টকাটো গ্ৰহণ শেষ প্ৰশ্ন ৰমেন বৰঠাকুৰ এখন এই পইচা জিতেন্দ্ৰ সিঙক দিয়া হৈছে মই জিতেন্দ্ৰ সিঙক দিয়া হৈছে বুলি কোৱা নাই কিন্তু এই কাৰোবাক দিছে আৰু কিন্তু এই চেকখন আপোনাৰ হয় চেকখন মোৰ হয় ছিগনেচাৰ মোৰ হয় একাউণ্ট মোৰ হয় এই দুইজন অতিথিক অনুষ্ঠানৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা